প্ৰাক্তন উপাধ্যক্ষৰ দেহাৱসান। অসম আন্দোলনৰ নেতা বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলভদ্ৰ তামুলীৰ দেহাৱসান। বাৰ্ধক্যজনিত ৰোগত দীৰ্ঘদিন আক্ৰান্ত হৈ আছিল তামুলী। 1985 চনৰ পৰা 1990 চনলৈ অসম গণ পৰিষদ দলৰ বিধায়ক হিচাপে আছিল তেখেত। অগণন গুণমুগ্ধৰ লগতে প্ৰয়াত বলভদ্ৰ তামুলীদেৱক অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়াই বোকাখাত বিধান পৰিষদৰ কাৰ্যালয় আৰু নাট্য মন্দিৰত বিভিন্ন দল সংগঠন সহিতে সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন, ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন। বোকাখাতৰ জ্যোতিপুৰত সকলোকে আমি নমস্কাৰ জনাইছোঁ। মিডিয়াসকলক কথা হ'ল কি, তেখেতৰ যিটো কৰ্ম, সেই কৰ্মৰাজি আজি সমাজে বা আমাৰ বোকাখাতবাসী ৰাইজে মৰ্যাদা দিলে, তাৰ কাৰণে আমি বোকাখাতবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত আমি সকলোভাৱে সন্তুষ্ট প্ৰকাশ কৰিছোঁ। পৰৱৰ্তী যিকেইটা আজিৰ কাৰ্যসূচী যেনেধৰণে আমাৰ বোকাখাতবাসী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে, পৰৱৰ্তী যিকেইটা কাৰ্যসূচী আছে, 3 দিনত তিলানী, অহাকাইলৈ আমাৰ তিলানী, তাৰপিছত 10 দিনত দশপিণ্ড, এই 10 দিনীয়া, তাৰপিছতে আমাৰ কাজ হ'ব, তাৰপিছতে মৎস্যভোজন। গতিকে আমি তিনিওটা অনুষ্ঠানলৈ ৰাইজক ব্যক্তিগতভাৱে হয়তো আমি আমন্ত্ৰণ কৰিবলৈ যিহেতু সময় খুব অভাৱ, আৰু সেইকাৰণে আমি ব্যক্তিগতভাৱে আপোনালোকক হয়তো নিমন্ত্ৰণ কৰিবলৈ থাকি যাবও পাৰে। গতিকে ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে আজিৰ দৰেই আহি আমাৰ পৰিয়ালটিক উদ্ধাৰ কৰি যেন আৰু আমাৰ নিমন্ত্ৰণ যেন ৰক্ষা কৰি এইখিনি। হয়, বলভদ্ৰ তামুলী ছাৰৰ অন্ত্যেষ্টি ক্ৰিয়া অনুষ্ঠানত উপস্থিত আছোঁ আমি সকলোৱে। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া আজি ইয়াত সম্পন্ন হৈছে। জিলা প্ৰশাসনৰ আয়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি জিলা প্ৰশাসন, CDC আৰু অন্যান্য বিষয়া আৰু অগণন ৰাইজৰ উপস্থিতিত পৰিয়ালবৰ্গৰ সৈতে আজি ইয়াত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে। তেখেতৰ মৃত্যু আমাৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি। 1979 চনৰ পৰা ৰাজ্যখনত যেতিয়া বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত গণ আন্দোলন হৈছিল, সেই আন্দোলনৰ তেখেত আছিল এগৰাকী অগ্ৰণী নেতা, এগৰাকী প্ৰকৃত জাতিক ভালপোৱা এগৰাকী ব্যক্তি। তেখেত কেৱল ৰাজনীতিকেই নাছিল, এগৰাকী সুদক্ষ খেলুৱৈ, ক্ৰীড়া সংগঠক, আদৰ্শ কৃষক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেখেতে নিজকে সদায় জড়িত ৰাখিছিল। একেবাৰে আজি কিছুদিন আগলৈকে যদিও বয়স হৈছিল, বাৰ্ধক্যই তেখেতক তলাব পৰা নাছিল। তেখেত আজি আমাৰ মাজত নাই। আমি বিদেহাত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।